আজি ওলাই আহিছে নলবাৰীৰ বিভিন্ন সামাজিক সংগঠন, ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল, শুভাকাংক্ষীসকল সকলো ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবৰ কাৰণে। এই সময়ত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ পিছত একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে অসমৰ অস্তিত্বৰ কাৰণে, অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে এই ধৰণৰ উচ্ছেদ অভিযান চলাইছে। এই উচ্ছেদ অভিযানত বিভিন্নজনে বিভিন্ন বিপথে নিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছে। এই পৰিকল্পনাৰ সময়ত আজি নলবাৰীবাসী ওলাই আহিছে, অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছে তেখেতক উৎসাহ দিবৰ কাৰণে, ধন্যবাদ দিবৰ কাৰণে। আমি আগ্ৰহ ৰাখিছোঁ যে তেখেতে সুন্দৰভাৱে এই উচ্ছেদ অভিযান চলাই থাকক। অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত বনভূমি, সত্ৰৰ ভূমি, চৰকাৰী ভূমি সকলো বেদখলমুক্ত হ'ব লাগিব আৰু বেদখলমুক্ত কৰিবই লাগিব। অসমত যাতে আগ্ৰাসনকাৰীয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক শেষ কৰি দিব নোৱাৰে তাৰ কাৰণে এই উচ্ছেদ চলিব লাগিব আৰু এই উচ্ছেদৰ সমৰ্থনত আজি নলবাৰীবাসী ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। নিশ্চয়কৈ, কাৰণ আপোনালোকে যদি ইতিহাস চায়, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে যেতিয়া এই ধৰণৰ উচ্ছেদ চলাইছিল তেতিয়া মুছলিম লীগত ছাদুল্লাহ ভাছানীৰ দৰে লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল। আৰু আজি ছেম ঘটনা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলোৱা উচ্ছেদৰ বিপক্ষে গৌৰৱ গগৈ, অখিল গগৈ কৰিছে। গতিকে তেওঁলোক ছাদুল্লাহ ভাছানীৰ দ্বিতীয় সংস্কৰণ। অসমৰ ৰাইজে ছাদুল্লাহ ভাছানীক যেনেকৈ নিৰ্লজ্জভাৱে ঘৃণাৰ চকুৰে চাইছিল, তেনেকৈ অসমৰ ৰাইজে তেওঁলোকক ভৱিষ্যতে ঘৃণাৰ চকুৰে চাব। কাৰণ অসমৰ ৰাইজে কেতিয়াও এই ধৰণৰ বদনৰূপী মানুহক কেতিয়াও ক্ষমা নকৰে আৰু তাৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে দিব। কিছুদিন আগত নলবাৰীত প্ৰায় 435 বিঘা ভূমি আমি বেদখল উচ্ছেদ কৰিলোঁ আৰু উচ্ছেদ চলি থাকিব। আমি চাই আছোঁ, কাৰণ আইনগত ব্যৱস্থা এটা থাকে, আইনৰ ব্যৱস্থাৰ মাজেৰে যাবলৈ। কিছুদিন আগত আমি সেই উচ্ছেদ কৰি তাত এতিয়া উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰি আছোঁ আৰু য'ত য'ত এনেকুৱা ধৰণৰ বেদখল আছে আমি উচ্ছেদ কৰি গৈ থাকিম। অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ, কাইলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ছয়গাঁও সভা সন্মুখীন কৰিব, কাইলৈ আহিব। এইটো সৰ্বভাৰতীয় ছাদুল্লাহ আৰু ভাছানী। অসমত ছাদুল্লাহ আৰু ভাছানী আছে, তেওঁলোকক সংগ দিবৰ কাৰণে দিল্লীৰ পৰা এজন ছাদুল্লাহ আহিছে আৰু দিল্লীৰ পৰা এজন ভাছানী আহিছে। তেওঁলোক আহিব, কাৰণ অসমত ছাদুল্লাহ ভাছানী যুগে যুগে আছে। স্বাধীনতাৰ আগতো আছিল, স্বাধীনতাৰ পিছতো আছে আৰু আজিৰ পৰিস্থিতিটো আছে। গতিকে ছাদুল্লাহ ভাছানী অসমত কেনেকৈ প্ৰভাৱ পেলাব কওক? অসমৰ মানুহেতো ছাদুল্লাহ ভাছানীক কেতিয়াও মনত ৰখা নাই, ঘৃণাৰ চকুৰে চাইছে। গতিকে এই যে কাইলৈ অহা ছাদুল্লাহ ভাছানীকো ঘৃণাৰ চকুৰে চাব। অন্য এটা যিহেতু আপোনালোকৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ আৰু আপোনালোকৰ আসনৰ ভাগ বতৰা কৰি ইতিমধ্যে জিলা পৰ্যায়ত অসম গণ পৰিষদে আসনৰ দাবী কৰিছে, বিভিন্ন প্ৰান্তত বাতৰি ওলাইছে। আমাৰ এতিয়া হ'ল বিটিআৰ নিৰ্বাচন। বিটিআৰৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। বিটিআৰৰ নিৰ্বাচনত আমাৰ সুন্দৰ সফলতাৰ পিছত আমি নেক্সট নিৰ্বাচনৰ কথা চিন্তা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।